নমস্কাৰ, এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 13 আগষ্ট। আজি আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। কেৱল আধাৰ কাৰ্ড, পেন কাৰ্ড থাকিলেই নহ'ব, কোনো লোক ভাৰতীয় নহয়। এই মুহূৰ্তত জনাইছোঁ ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ, কিন্তু নাগৰিকত্ব নিৰ্ণয় হয় নাগৰিকত্ব আইন 1955 অনুসৰিহে। পৰিচয় পত্ৰ থাকিলেই এজন লোকক ভাৰতীয় বুলি ক'ব নোৱাৰি। নাগৰিকত্বক লৈ বৃহৎ ৰায় প্ৰদান এবাৰ বম্বে উচ্চ ন্যায়ালয়ৰ। বাবু আব্দুল ৰৌফ চৰ্দাৰ নামৰ এজন লোকক জামিন নাকচ কৰি এই ৰায়দান বম্বে উচ্চ ন্যায়ালয়ৰ। এই মুহূৰ্তত জনাইছোঁ আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। লাখ লাখ অংগনবাদী আশাকৰ্মী জীৱিকা টিউটৰ ৰান্ধনীৰ বৃদ্ধি পাব দৰমহা। এককালীন সাহায্য লাভ কৰিব অংগনবাদী কৰ্মীসকলে। এই মুহূৰ্তত জনাইছোঁ ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। লাখ লাখ অংগনবাদী কৰ্মী, আশাকৰ্মী, জীৱিকা টিউটৰ ৰান্ধনীৰ বাবে বৃদ্ধি পাব দৰমহা। দৰমহা বৃদ্ধিৰ লগতে এককালীন সাহায্য লাভ কৰিব অংগনবাদী কৰ্মীসকলে। অংগনবাদী কৰ্মী সহায়িকাৰ সন্তানৰ বাবেও চিন্তা চৰ্চা কৰিছে অসম চৰকাৰে। ইফালে অংগনবাদী কৰ্মী সহায়িকাৰ সন্তানৰ বাবেও চিন্তা চৰ্চা অসম চৰকাৰৰ। 1 অক্টোবৰৰ পৰা বৃদ্ধি পাব অংগনবাদী কৰ্মী সহায়িকাসকলৰ দৰমহা। ৰাজ্যৰ লাখ লাখ আশাকৰ্মী আৰু ছুপাৰভাইজাৰসকলৰ বাবে এক ডাঙৰ খবৰ। 10,200 টকালৈকে বৃদ্ধি হ'ল আশা ছুপাৰভাইজাৰৰ দৰমহা। ইফালে আশাকৰ্মীসকলে 3,000 টকাৰ সলনি এতিয়াৰ পৰা লাভ কৰিব 4,000 টকাৰ মাননি। ছুপাৰভাইজাৰসকলে 9,000 টকাৰ সলনি 10,200 টকা লাভ কৰিব আৰু 1 অক্টোবৰৰ পৰা লাভ কৰিব বৰ্ধিত দৰমহা। স্বাস্থ্যখণ্ডৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি এই ডাঙৰ সিদ্ধান্ত এবাৰ কেবিনেটৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা। এই মুহূৰ্তত জনাইছোঁ আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ। আমাৰ তৃতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। 24 ঘণ্টাৰ ভিতৰত উজনি অসম ত্যাগ কৰিব লাগিব সন্দেহযুক্ত নাগৰিক মিয়াসকলে। জিলা প্ৰশাসনক বেদখল উচ্ছেদ কৰিবলৈ 7 দিনৰ সময়সীমা বান্ধি দিছে বিৰলা চিটেনাই। এই মুহূৰ্তত জনাইছোঁ ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। 24 ঘণ্টাৰ ভিতৰত উজনি অসম ত্যাগ কৰিব লাগিব সন্দেহযুক্ত নাগৰিক মিয়াসকলে। জিলা প্ৰশাসনক বেদখল উচ্ছেদ কৰিবলৈ 7 দিনৰ সময়সীমা বান্ধি দিছে বিৰলা চিটেনাই। সময়সীমাৰ ভিতৰত উচ্ছেদ নকৰিলে বিৰলা চিটেনাই নিজাববীয়াকৈ চলাব বুলডোজাৰ। যিসমূহ চৰকাৰী ভূমি বেদখল কৰি আছে এইসমূহ শীঘ্ৰেই উচ্ছেদ কৰিব লাগে। ইফালে 7 দিনৰ ভিতৰত চৰকাৰে বেদখল উচ্ছেদ কৰিব লাগিব। ইফালে মিয়া আৰু সন্দেহযুক্ত নাগৰিকে 24 ঘণ্টাৰ ভিতৰত ত্যাগ কৰিব লাগিব উজনি অসম। ডুমডুমাৰ দাঁতিকাষৰীয়া যিসমূহ ঠাই বেদখল কৰি আছে সেইসমূহ শীঘ্ৰেই উচ্ছেদ কৰিব লাগে। আৰু ডুমডুমা সমজিলা আয়ুক্ত কাৰ্যালয়ৰ ঘেৰাও কৰি উত্তাল প্ৰতিবাদ এবাৰ বিৰলা চিটেনাৰ। এই মুহূৰ্তত জনাইছোঁ আমাৰ 5 নম্বৰ খবৰটোলৈ। আমাৰ 5 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। মিয়াৰ গাত বাংলাদেশে টেক কংগ্ৰেছে লগাইছে। কংগ্ৰেছ দল ত্যাগ কৰক মুছলমানে। এই মুহূৰ্তত জনাইছোঁ ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। অসম আন্দোলনৰ সময়ত ইন্দিৰা গান্ধীয়ে বিদেশীৰ পক্ষত ভোট দিবলৈ মুছলমানক কৰিছিল পৰিচিত। 1983 চনত বিদেশী খেদা অসম আন্দোলনৰ সময়ত 72% খিলঞ্জীয়া লোকে ভোট বৰ্জনৰ সিদ্ধান্ত লৈছিল। তেনে সময়তে প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে অসমত প্ৰৱেশ কৰি 28% মুছলমানক কৰিছিল পৰিচিত। আৰু কংগ্ৰেছে মুছলমান লোকসকলক বিদেশীৰ সমৰ্থনত অৱস্থান কৰাইছিল। ইফালে হিতেশ্বৰ শইকীয়াই অসমৰ মুছলমানৰ ভিতৰত 55 লাখ বাংলাদেশী টকাৰ অভিযোগ দিয়ে আৰু যাৰ বাবে মিয়াৰ গাত বাংলাদেশী টেক লগাইছে এবাৰ কংগ্ৰেছে। আৰু কংগ্ৰেছে মুছলমানক জাতিৰ লগত বিশ্বাসঘাতকতা আৰু প্ৰতাৰণা কৰি আহিছে। ইফালে ৰকিবুল হুছেইন আৰু বদৰুদ্দিন আজমলক বইলাই ৰখা আৰু কংগ্ৰেছ দল ত্যাগ কৰিবলৈ মুছলমানক আহ্বান এবাৰ মিয়া